এই মুহূৰ্তৰ ব্ৰেকিং নিউজ উত্তৰ গুৱাহাটীৰ এলপিজি বটলিং প্লান্টৰ সন্মুখত অঘটন গ্যাস সিলিন্ডাৰ পৰিবাহী ট্ৰাকৰ ভিতৰত মৃত্যু গাড়ী চালকৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই চালকজন পাকলু বুলি পৰিচিত ঘৰ তেজপুৰ বালিপাৰাত AS25BC 6502 নম্বৰ বাহনখনৰ গৰাকী উত্তৰ গুৱাহাটীৰ পুষ্পডেকা আৰু ইতিমধ্যে ঘটনাস্থলীত উত্তৰ গুৱাহাটী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত এটো ৰাতি গাড়ীৰ ভিতৰত শুই আছিলে শুই থাকোঁতে মৰি আছে কিবা হল এতিয়াতো গম নাপাওঁ কিমান দিন হ'ল আপোনাৰ কাম কৰা আমাৰ তাত কাম কৰা মইতো নাজানো কেনেকৈ গৈছে এইটো মানে চবৰে লগতে ঘূৰি পৰে ইয়াতে চবকে সুধিলে গম পাব ক'ৰ মানে এইটো মইজন ক'ৰ হয় কোনো নাজানে ইয়াত প্লাণ্টতে থাকে মানে যোনে মাতে তাৰ লগতে যায় হেণ্ডিমেন ড্ৰাইভাৰ হেণ্ডিমেন টাইপৰ আৰু নাম চাপ নাজানে নামটো নাজানো আমাক এইটো প্ৰথম গৈছে নেকি এইবাৰ কেতিয়া গম পালে আপুনি এতিয়া ৰাতিপুৱা ড্ৰাইভাৰে ফোন কৰিলে ড্ৰাইভাৰে তাৰমানে গাড়ীখন লোড কৰিব আহিছিলে তেতিয়া গাড়ীখন চাই ভিতৰত উঠে তেতিয়া গম পালোঁ ড্ৰাইভাৰে ফোন কৰিলে কি আছিল কি হৈ আছিল কি হৈছিলে একো গম গাড়ীৰ ভিতৰতে নেকি গাড়ীৰ ভিতৰতে মৰি আছে ৰাতিপুৱা গম পালে ৰাতিপুৱা কালিতো প্লান বন্ধ আছিলে ড্ৰাইভাৰৰ গাড়ী থৈ গুচি গৈছে ৰাতিপুৱা গাড়ী লোড কৰিব আহোঁতে ড্ৰাইভাৰে উঠি চাওঁতে দেখা পালে কি দেখা পালে মানে তেওঁ মানে হেৰি মৰি আছে মাতচাত নাছিলে চালে চাওঁতে মানে কি বেমাৰ আছিলে নেকি সেইটো গম নাপাওঁ তাৰ কোনোৱে নাই বোলে ইয়াতে ক'লে হেৰি কৰে কোনো নাই তেওঁ ইয়াতে মানে চবৰে লগতে ঘূৰি ফুৰে আৰু ইফাল ইফাল কৰি ঘূৰি ফুৰে একো সন্দেহটো নাই বাইহাটা চাৰিলিৰ পৰা বিজয় দাসৰ ৰিপৰ্ট সুহানালাই।